নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আৰোহী মাইনাৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম আমাৰ অকণমানি সৰু শাকনি বাৰীখন কি আছে। লগাই খাই থকা হৈছে, পিছে কিছুমান শাক পাচলি খাই শেষেই হ'লগে। ভিডিঅ'টো কৰা মোৰ দেৰি হৈছে। আমাৰ শাকনি বাৰীখনত আছে এইফালে এইজোপা বেঙেনা, এজোপা নহয় বেঙেনা কেইবাজোপাও আছে। বেঙেনা পিছে এতিয়া লাগি থকা হোৱা নাই দেই, কিন্তু খালোঁ মানে এতিয়া ছিঙি পেলানি শেষ হ'ল যে, সেইটো কাৰণে বেঙেনা লাগি থকা নাই। এয়া ফুলিহে আছে আৰু এয়া বেঙেনা ফুল। এইফালে এজোপা বেঙেনা ফুলি আছে। লগতে এইখিনি গাজৰ বহুতখিনিয়ে আছিলে, মানুহজনে উঠুৱাই দিলে, খাই থকা হৈছে মানে। এটা দুটা আলহীও সুধিব পৰা হৈছে আৰু আমাৰ এই অকণমানি শাকনি বাৰীখনতে। এইখিনি দি থৈছিলে মূলাখিনি পুলি হৈ আছে। আৰু এয়া লাগি আছে জলকীয়া। আমাৰ জলকীয়াজোপা ধুনীয়াকৈ লাগিছে, কেইবাজোপাও আছে, এজোপা নহয়। কিছুমান ফুলি আছে, কিছুমান লাগি আছে, বুঢ়া হোৱা নাই পিছে। এয়া এজোপা জলকীয়া, এইজোপাটো লাগি আছে বহুতকেইটাই। পাতত লুকাই থাকে যে ধৰিবই নোৱাৰি জলকীয়াখিনি। সেয়া জলকীয়া লাগি আছে। তাৰপিছত এজোপা জলকীয়া। এইফালে আছে কুঁহিয়া, মায়ে কুঁহিয়া ৰুই থৈছে, কুঁহিয়াজোপা হৈছেগৈ আৰু লগতে পানী পাইপটো এইফালে আছে। আৰু এইজোপা জাতিলাওজোপা আমাৰ কাহিনী ধেৰ। মানে কি হয়, জাতিলাও এটা লাগে, খাই আজৰি হওঁ, আকৌ এটা লাগে। এইটো এটা লাগি আছে, কলি কিন্তু ইমান পেলাইছে, জাতিলাও এটাকেহে ৰয়। এয়া আমাৰ শাকনি। তাৰপিছত আকৌ এয়া ধনিয়াখিনি ফুলি গ'লগৈ। ধনিয়া বুঢ়া হৈ ফুলি গ'লগৈ, খাই শেষ কৰিব নোৱাৰিলোঁ, আলহী সুধিও শেষ কৰিব নোৱাৰিলোঁ। আৰু এটা আপোনালোকক ইণ্টাৰেষ্টিং বস্তু দেখুৱাম, লগা নাই কিন্তু এইফালে ভেন্দি এইজোপা চাওকচোন। এইজোপা হৈছে বাদামৰ গুটি কেইটামান সিঁচি থৈছিলোঁ। আত্মসহায়ক গোটত পোৱা বাদামৰ গুটি। দেউতাৰ মামায়েকৰ ঘৰলৈ গৈছিলোঁ, তেওঁলোকৰ ঘৰত মানে দিছিলে বোলে, লৈ আহিলোঁ কেইটামান, তাকে দিলোঁ। কিন্তু গোটেইখিনি বাদামৰ পুলি নোলালে গোটেইখিনি। এইফালে এজোপা বাদামৰ পুলি, মাজে জংঘল হৈ গ'ল যে, সেইটো কাৰণে তাৰমানে দেখুৱাবলৈ দিগদাৰ হৈছে। বাদাম লগা নাই, ফুলিছে কিন্তু। এইবোৰ ফুলবোৰ এয়া ফুল ফুলিছে। এইফালেও ফুল ফুলি আছে, ফুলহে ফুলিছে কিন্তু লগা নাই। তাৰপিছত এইডোখৰত আকৌ মানুহজনে ৰুই থৈছে ভেন্দি এসাঁজমানহে খাবলৈ হৈছেগৈ দেই, বেছি হোৱাগৈ নাই। লাগিছে আৰু লাগিব চাগে আৰু। তাৰপিছত কাষতে এইফালে ফুল ৰুই থৈছে মানুহজনে, নাৰ্জী ফুল ৰুই থৈছে। এয়া নাৰ্জী ফুল এইকেইজোপা ফুলিছে। তাৰপাছত আপোনালোকক দেখুৱাম আমাৰ তগৰ ফুল এজোপা ধুনীয়াকৈ ফুলি আছে, সেয়া দেখুৱাম। আৰু আমাৰ ঘৰত এল'ভেৰা বহুতখিনি আছে, এল'ভেৰা দেখুৱাম। এটা বস্তু দেখুৱাবলৈ পাহৰিছিলোঁ, ৰঙালাও লাগি আছে আমাৰ ঘৰত। এইটো ৰঙালাও, এইটো অকণমান পকিছেগৈ, ডাঙৰ হৈছে। তাৰপাছত এইটো এটা লাগি আছে ৰঙালাও, সেই তেনেকেই জাতিলাও নিচিনাকৈ বৰ সৰহকৈ লগা নাই, দুটা তিনিটা এনেকৈ লাগি আছে। এইটো এটা ৰঙালাও, এইটো সৰু হৈ আছে। আৰু কলি আছে, বহুতকেইটাই আছে, কিন্তু কলিবোৰ নৰয় মানে, কেলৈ জানো নৰৈছে। দৰৱো দিছে, দৰৱ মানে বিশেষ তেনেকৈ দৰৱ দিয়া নাই, ঘৰত খাবলৈ কৰা পাচলিহে আৰু কিনো দৰৱ দিব। দৰৱ দিয়া পাচলি খোৱাটো ভালো নহয়, সেইটো কাৰণে ঘৰতে খুব কম পৰিমাণে হ'লেও পাচলি লগাবলৈ আমি চেষ্টা কৰিছোঁ। এইকেইটা কলি হৈ আছে আৰু এইকেইটা ডাঙৰ হৈছেগৈ। এই দুটা হৈছে ডাঙৰ, আৰু এইটো অকণমান বুঢ়াই হৈছে, এইটো পকিছেগৈ আৰু। খুৱাওঁগৈ ব'লক আমাৰ এল'ভেৰাখিনি। মায়ে পিয়ালি কাষে ৰুইছে। এয়া জলকীয়া এজোপা আছে, এজোপা জলকীয়া বুঢ়া হ'লগৈ গছজোপা, সেইটো কাৰণে বেছিকৈ নালাগা হ'ল। এয়া এল'ভেৰা মায়ে এনেকৈ ৰুই দিছে, বহুত ডাঙৰ হৈছে। এইখিনি এল'ভেৰা পুলি আমাৰ।
এজোপা ৰুই থৈছে, এজোপা মাটিতে ৰুই থোৱা আছে, এজোপা ডাঙৰ হৈছে। হাউলি গ'ল মানে একো হেৰি নাই যে থিয় কৰি দিবলৈ, বুঢ়া হৈ গ'ল এল'ভেৰাজোপা। পাহবোৰ বহুত ডাঙৰ ডাঙৰেই হৈছে। এইটো টাবত আকৌ ৰুইছিলে, মৰি গ'ল এল'ভেৰাজোপা। এইটো সেইখিনি এইফালে ৰুই থোৱা আছে, এইজোপা এজোপা এল'ভেৰা। আৰু এজোপা আছে অকণমান দূৰত, সেইজোপা দেখুৱাম গৈ ব'লক। এল'ভেৰা চাওকচোন, এইজোপা পুলিখিনি জাপ খাই গ'ল, ডাঙৰ হ'বলৈ ভালকৈ পোৱা নাই। কেইবাজোপাও আছে ইয়াতে। এল'ভেৰা বহুত বনৌষধিৰ কাৰণে ভাল। গেষ্ট্ৰিকত এল'ভেৰা খালে ভাল বুলি কোৱা শুনিছোঁ, কিন্তু মই আজিলৈকে খোৱা নাই। ঘৰতে থাকিলে এইবিলাক খোৱাই নহয়। কয় নহয় বোলে ঘৰৰ ঘাঁহ আৰু কিবা এটা বুলি আছিলে, পাহৰি থাকিলোঁ ক'বলৈ। এয়া আমাৰ এল'ভেৰা। আপোনালোকক চিনি পাই নাই ক'বচোন দেই। এই গছজোপা বহুত বনৌষধৰ কাৰণে ভাল। এইজোপা গছ, এইজোপাক কোৱা হয় বিষহৰী গছ। কিবা বিষালে, ক'ৰবাত বিষালে ইয়াৰ ৰস অকণমান মানে চেপি, পাত দুখিলামান চেপি পেলানি ৰস লগাই দিলে ভাল। আৰু ক'ৰবাত যদি কাটেও, সেই কটা জেগাডোখৰত যদি লগাই দিয়ে, সোনকালে মানে ঘাঁডোখৰ ভাল হয়। এল'ভেৰাৰ ক্ষেত্ৰতো তেনেকুৱা। এল'ভেৰা যদি বিষত লগোৱা হয় বা কাটিলে কৰিলে লগোৱা হয় নহয়, পটককৈ ভাল হয় বুলি কোৱা শুনো। আমি কিন্তু ব্যৱহাৰ সদায় কৰি থাকোঁ। সদায় মানে কি আৰু, কিবা এটা কাটিলে বা ক'ৰবাত বিষালে মেলিলে এই বিষহৰী গছ আৰু এল'ভেৰা এইবিলাকে আমি ব্যৱহাৰ কৰোঁ। এয়াই আছিলে আমাৰ বনৌষধি গছ। তাৰপিছত আমি আপোনালোকক আকৌ দেখুৱাম এতিয়া আমাৰ ঘৰত তগৰ ফুল এজোপা কি ধুনীয়াকৈ ফুলি আছে, সেইজোপা দেখুৱাম ব'লক। এজোপা ফুল, হালধীয়া ফুলে এজোপা অলপ দিনৰ মূৰে মূৰে ফুলি থাকে। এতিয়া ফুলজোপা মৰহিব নহয়, আকৌ কেইদিনমানৰ পিছত ফুলিব। 12 মাহে ফুলি থাকে এই ফুলজোপা। নামটো খালি মই নাজানো এই ফুলজোপা কি। ফুলখিনি মৰহিয়ে গ'লগৈ। ইমান ধুনীয়াকৈ কালি ফুলি আছিলে, আজিলৈ আকৌ মৰহিয়ে গ'ল। এইবোৰ বহুত লাগি আছিলে তগৰ ফুল। এইপাহ অকণমান সতেজ হৈ আছে, আৰু এইফালে সতেজ হৈ আছে কেইপাহমান। এয়া গোটেই ৰাস্তাটো মানে একদম গোন্ধত মলমলাই থাকে, ইমান ভাল লাগে আহি এইফালে। বেয়াই লাগি গৈছে, গোটেই তগৰ ফুলখিনি মৰহি গ'ল। ৰ'দটো বেছিকৈ দিছে যে। আকৌ ফুলিব, কলিয়াইছে পূৰা বগা হৈ। গছজোপা একদম ঢাক খাই থাকে, ইমান ধুনীয়া লাগে। ধুনীয়াকৈ ফুলি থকা সময়ত ভিডিঅ' কৰিবলৈকে নহ'ল। এতিয়াহে আকৌ ভিডিঅ'টো কৰিবলৈ সময় পালোগৈ মই। লগতে এইজোপা এজোপা ফুলি আছে। বতাহত পূৰা হালি জালি আছে ফুলকেইপাহ, ধুনীয়া লাগিছে। এয়াই আছিলে আৰু আমাৰ ঘৰৰ ফুল আৰু চব্জি খেতি। এইফালে আৰু এজোপা ফুল ফুলি আছে চাওক। এইজোপা ফুল, এইজোপা আকৌ ধুনীয়াকৈ বহুতখিনিয়ে ফুলি আছে। ৰংটো বৰ ধুনীয়া লাগে ফুলকেইপাহৰ। এয়া অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ ফুলখিনি। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্ট বক্সত কমেণ্ট এটা কৰি থৈ যাব যে ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। ধন্যবাদ।